মেট্ৰিকটো একচুৱেলি কি বস্তু? যিটো পৰীক্ষা নেকি ফেইল কৰিলে মানুহ সকলোবোৰে কয় যে তই জীৱনত আৰু একো কৰিব নোৱাৰ। একচুৱেলি সেইটো হয় নেকি? আৰু আজি ভিডিঅ'টো সেইটোৰ ওপৰতে হ'বলৈ যাই আছে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চাওক, এজন ছাত্ৰ বা ছাত্ৰী এজনে মেট্ৰিক দিছে। তেওঁৰ পৰীক্ষাটো কিবা এটা মানে ইলেক্টিভ ছাবজেক্টত ধৰি 2 বা 3 নম্বৰ কাৰণে ফেইল কৰিলে। বাৰু সেইবিলাক বাদ দিয়ক, ডাইৰেক্ট ফেইল কৰা বুলি ধৰিলোঁ। তেওঁ মানে গোটেইকেইটা ছাবজেক্টত নম্বৰ কম পাইছে, সেইটো কাৰণে ফেইল কৰিছে। তাকে লৈ বহুতে মানে ঠাট্টা বা ইনচাল্ট কৰে। সেইটো একচুৱেলি কিয় কৰে বাৰু? আৰুতো বহুতে কয় যে তই জীৱনত প্ৰথম পৰীক্ষাটোকে বেয়া কৰিলে আৰু তই জীৱনত কি কৰিব পাৰিবি। এইটো ভিডিঅ'ৰ কাৰণে সেইসকলৰ কাৰণেহে বনাইছোঁ যিসকলৰ নেকি মাইণ্ডত এই প্ৰশ্নবোৰ আহি থাকে। চাওক, এই প্ৰশ্নবোৰ কৰাৰ আগত নিজে এবাৰ ভাবি চাব যে আপুনি সেইটো প্ৰশ্ন কোৱাৰ যোগ্য হয়নে নহয়। নিজৰতো ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যেনিবা এইটো পৰীক্ষা ভালে হ'ল, 100ৰ ভিতৰত 98 পাইছে, কিন্তু অহা পৰীক্ষাটো যে 100ৰ ভিতৰত 98 পাব সেইটোতো ক'তো লিখা নাই। তেওঁলোকৰ কোনোবাটো পৰীক্ষা 100ৰ ভিতৰত 80 বা 70 পাব পাৰে, সেইটোলৈ একো মেটাৰ নকৰে। যদি আপুনি সেইটোকে লয়, ল'ৰা বা ছোৱালীজনীক এনি টাইম গালি পাৰি থাকে, মানে ঘুমোৱা টাইমতো যে গালি পাৰিলে, খোৱাৰ টাইমতো যে গালি পাৰিলে, সেইটো একচুৱেলি কথা নহয় ন। কাৰণ চাওক, সেই চিটুৱেশ্যনটোত যদি তেওঁলোকক আমি বুজাব শাৰী গালি পাৰি থাকোঁ, তেওঁলোকে জানো অহা পৰীক্ষাটো ভাল কৰিব পাৰিব? এনেই সেই টাইমটোত তেওঁলোকৰ মন চন বেয়া লাগি থাকে। আৰু যদি ঘৰৰ মানুহে অলপমান গালি পাৰি পেলাই কয় যে তই কিয় এইবিলাক কৰিলে, তেওঁলোক জানো ডিপ্ৰেশ্যনত নপৰিব? আৰু তেনে ক্ষেত্ৰত তেওঁলোকে বহুত হয়তো নকৰিবলগীয়া কাম চাম কৰি দিব পাৰে। তেনে ক্ষেত্ৰত সেইটো ভুল নকৰি তেওঁলোকক যদি ভালদৰে বুজাই কওঁ যে তই এবাৰ যি কৰিলি আহি থকা পৰীক্ষাটো ভালদৰে দিবি, তেতিয়াহ'লে তেওঁলোকে 100ৰ ভিতৰত 98 নাপালেও হয়তো 90 পাব। কিয় নাপাব? পাব, অলপমান ভালদৰে মন দি পঢ়িব। যদি এনি টাইম গালি পাৰি থাকে, তেওঁলোকে হয়তো ডিপ্ৰেশ্যনত ভুগি গৈ যি টি কৰি দিব পাৰে। আৰুতো এনেকুৱা বহুত ডাঙৰ উদাহৰণো আছে, যেনেকৈ শচীন তেণ্ডুলকাৰ। তেওঁ একদম ক্ৰিকেটৰ ভিতৰত কিমান এজন ডাঙৰ প্লেয়াৰ, আপোনালোকতো সকলোবোৰে জানে। তেওঁ আৰু পৰিচয় কৰি দিব কোনো দৰকাৰে নাই। আৰু এনেকুৱা আছে মনোজ কুমাৰ শৰ্মা, তেওঁতো 12 ফেইল কৰিছিল, এতিয়া চাওক তেওঁ IPSC। আৰু এতিয়া সেইবিলাক বাদ দিয়ক, এতিয়া হওক 12 ফেইল আৰু 10 ফেইললৈকে যিসকলে 10 বা 12 ফেইল কৰিছে একো কথা নাই ভাইহঁত। ভালদৰে মানে ভগৱানে জন্ম দিছে যিহেতু কিবা এটাতো কৰি খাবই লাগিব। সেইটো কাৰণে চব যদি পঢ়ি শুনিয়ে যদি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল হয়, হাজিৰা কোনে কৰিলে হয়, কাঠ মিস্ত্ৰী কোন হ'ল হয়, বা যিয়ে নহওক কিবা এটা কৰিতো খাবই লাগিব। সেইটো কাৰণে অকল 12 ফেইল কৰিলে যে ঘৰত বহি থাকিম, 10 ফেইল কৰিলে যে ঘৰত বহি থাকিম, সেইটো কোনো কথা নহয়। ভগৱানে যেনেকৈ ভালদৰে জন্ম দিছে, ভালদৰে কাম বন কৰি কিবা কিবি খাবই লাগিব। সেইটো কাৰণে কৈছোঁ, কোনো কাকো হিংসা নকৰিব, কোনো কাকো মানে ইনচাল্ট বা ঠাট্টা নকৰিব। যি কৰিছে ভগৱানৰ লীলা, ভগৱানে যেনেকৈ দিছে সেনেকৈ থাকিব। সেইটোৱে আছিল আজি এটা সৰু সুৰা নৰ্মেল ভিডিঅ'। যদিহে মোৰ ভিডিঅ' চোৱা কোনোবাই মেট্ৰিক দিছে, তেনেহ'লে ক'বচোন ভাই তোমাৰ ৰিজাল্টটো কেনেকুৱা হৈছে। যদিহে বেয়া হৈছে কোনো কথা নাই, আহি থকা পৰীক্ষাটো ভালদৰে দিবা তাৰে আশা কৰিলোঁ। এবাৰ বেয়া হৈছে, অহাবাৰ পূৰা ফালি দিয়া তাৰে কামনা কৰিলোঁ। তো বাকী বাই বাই দিয়ক আজিলৈ। আৰু যদিহে নতুনকৈ আহিছে তেনেহ'লে আপোনালোকেও কৰি দিবচোন বাৰু, কি কৰিব লাগে জানাই নহয়। তো বাকী বাই বাই দিয়ক।